আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ যেহেতু ভোটগ্ৰহণ আৰু এই ভোটগ্ৰহণত ইতিমধ্যেই চিপাঝাৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ভোটদান কৰিছে পাটিদৰং প্ৰাথমিক বিদ্যালয়ত। মই প্ৰথমতে তেওঁ ভোটৰ কথা শুনিম, তাৰপিছত যিহেতু ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিছে সেই সম্পৰ্কেও তেওঁৰ মই প্ৰতিক্ৰিয়া জানিম। প্ৰথম কথা যে আপুনি ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিলে। আজি ভাৰতে পাকিস্তানৰ ওপৰত যি আক্ৰমণ কৰিছে সেই আক্ৰমণ গণতন্ত্ৰৰ কাৰণে এটা অতি শুভদায়ক আৰু সেই শুভদায়ক যিটো ঘটনা সেই ঘটনাৰ আজি অলপ পিছতেই মই মোৰ নিজৰ যিখন বিদ্যালয় মই পঢ়িছিলোঁ আৰু সেইখন বিদ্যালয়তেই আজি ভোটদান পৰ্ব সম্পন্ন হৈছে আৰু ময়ো আহি ইয়াতে মই ভোট দিলোঁ। এয়াই হৈছে মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দিশ আৰু মোৰ বাবে আটাইতকৈ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে এইখন গাঁৱত মই নিজে যেহেতু এগৰাকী ভোটাৰ আৰু তাৰোপৰি আটাইতকৈ ডাঙৰ কথা এটা হৈছে কি যে ইয়াতেই মই ডাঙৰ দীঘল হৈছোঁ, ইয়াতেই মই গোটেই জীৱন মই পাৰ কৰিছোঁ আৰু আত্মাটো আছে মোৰ এইখন গাঁৱত। সেইকাৰণে আজি গণতন্ত্ৰৰ যিটো নেকি আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো পঞ্চায়ত আৰু আমাৰ গ্ৰাম্য যিটো চৰকাৰ সেই চৰকাৰখনৰ পঞ্চায়তত আমাৰ গাঁৱৰ এটা তাৎপৰ্যপূৰ্ণ দিশ যে আমাৰ গোটেইবিলাক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। জিলা পৰিষদ থাকিল, আনকি আমাৰ যিগৰাকী মানে আঞ্চলিক পঞ্চায়তৰ সদস্য তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। এইটো আমাৰ কাৰণে মোৰ কাৰণে এটা শুভদায়ক কথা। মাত্ৰ আমি জিলা পৰিষদত নিৰ্বাচনটো হোৱাত আমাৰ আটাইতকৈ ভাল হৈছে। কিয় ভাল হৈছে? নহ'লে মানুহবিলাক সচেতন নহয়। আজি ইয়াত মানে যদি দুটা দিশতে যদি সকলো দিশতে যদি প্ৰতিদ্বন্দ্বিতা থাকিলেহেঁতেন এটা মানুহৰ লাইন নিচিগা ভাল লাগিলেহেঁতেন, মনটো ভাল লাগিলেহেঁতেন। তথাপিও আমাৰ জিলা পৰিষদৰ সদস্যগৰাকীৰ কাৰণে আটাইবিলাকে আহিব, তেওঁলোকে ভোটদান পৰ্ব সম্পন্ন কৰিব আৰু যিহেতু বতৰো ভাল গতিকে মই একো দুশ্চিন্তাৰ কাৰণ মই দেখা নাই। 22 তাৰিখে আক্ৰমণ হৈছিলে পেহেলগামত। বহু কন্যাই তেওঁৰ পিতৃক হেৰুৱাইছিল, কোনোবাই পত্নীয়ে স্বামীক হেৰুৱাইছিল, সেন্দুৰ তেওঁলোকৰ মোচা গৈছিল আৰু এইবাবেই যিটো ইতিমধ্যে ভাৰতে প্ৰতিশোধ ল'লে সেই প্ৰতিশোধৰ নাম দিছে, আক্ৰমণৰ নাম দিছে অপাৰেশ্যন সিন্দুৰ। গতিকে এই গোটেই বিষয়টোত আপোনালোকে ইতিমধ্যে বিজেপিৰ ফালৰ পৰা বহু প্ৰতিক্ৰিয়া আহিছে, আপোনাৰ পৰা মই আৰু অকণমান প্ৰতিক্ৰিয়া জানিব। চাওক যে ঘটনাটো একেবাৰে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ পৰিপন্থী। ভাৰতীয় আমাৰ সনাতন আমাৰ যি সভ্যতা সংস্কৃতিৰ সৈতে ইয়াত এটা কি আছে, ইয়াত এটা অতি সমাহৰণ পৰ্ব এটা আছে, যি সমাহৰণ পৰ্বত সকলোবিলাক লীন হৈ গৈছে আমাৰ সভ্যতাৰ মাজত। ইয়াত হিন্দু মুছলমান বা খ্ৰীষ্টানৰ কথা নাহে, ভাৰতবৰ্ষহে কথাটো আহে। আৰু তাৰ পাছতে যদি যিকোনো এগৰাকী মানে হিন্দুৰ যদি মচি দিয়া হয় সেইটো এটা আটাইতকৈ সকলো ধৰ্মৰ মানুহে সেইটোত গৰিহণা দিয়াটো উচিত। কাৰণ মানুহৰ কোনো ধৰণৰ ইয়াত মানে কি যে মানুহ হিচাপে যিটো মানুহে মানুহৰ বাবে যিটো আমাৰ মানে চিন্তা চৰ্চা দৰ্শন সেই দৰ্শনটোৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে। সেইবাবে মই আপোনালোকক মানে এটা কথা ক'ব খুজিছোঁ যে যিটো অপাৰেশ্যন সিন্ধু যিটো নামকৰণ কৰিছে সেয়া অৰ্থটোৱে এটা বেলেগ ধৰণে গৈ আছে যে আপোনালোকে টাৰ্গেট কৰি পেলাই এই ধৰণে যি ধৰণে সিন্দুৰৰ মুচি দিয়াৰ যিটো প্ৰৱণতা সেইটো বিশ্বই আজি গৰিহণা দিছে। আমি হিন্দু বুলি নক'ম, আমি এটা কথা ক'ম যে সনাতনী সভ্যতা সংস্কৃতিত আমাৰ হিন্দু শব্দটো এটা সভ্যতাহে। গতিকে সেই সভ্যতাটো যিসকল মূৰ্খই নাজানে, যিসকল সন্ত্ৰাসবাদী বুলি ক'লে তেওঁলোক একেবাৰে গোটেই সমগ্ৰ বিশ্বৰ কাৰণে তেওঁলোকে সঁচাকৈ আমাৰ গৰিহণাযোগ্য আৰু তেওঁলোক দুৰ্বৃত্ত আৰু সেই দুৰ্বৃত্তৰ কোনো ধৰ্ম থাকিব নোৱাৰে। সেইকাৰণে আজি ভাৰতবৰ্ষই সকলো ৰাজ্যকে প্ৰতিপন্ন কৰিবৰ কাৰণে এটা কথা কৈছে যে অপাৰেশ্যন আমাৰ যিটো নেকি সিন্দুৰৰ যিটো এটা ঘটনা, এই ঘটনাটো বিশ্বই গম পাওক যে বিশ্বত যিখন সৰ্বশক্তিমান দেশ আছে সেইখন দেশত কাৰোবাৰ সিন্দুৰৰ ফুট মুচিব, কাৰোবাৰ মানে নিজৰ স্বামী হাৰা কৰিব, এইটো কেতিয়াও হ'ব দিব নোৱাৰে। আমাৰ দেশখনে, মই জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক বা আমাৰ দেশখনে কোনো দেশৰেই কাৰো মানে আমাৰ যিসকল পত্নী আছে সেই পত্নীক স্বামী হাৰা কৰিব নোখোজে। সেইটোৱে হৈছে এটা গুৰুত্বপূৰ্ণ দিশ। ধন্যবাদ জনাইছোঁ। এয়া হৈছে পৰমানন্দ ৰাজবংশী আৰু ইতিমধ্যে ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিলে আৰু তেওঁ নিজে পঢ়া যিখন বিদ্যালয় আছিল তাত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত তেওঁ অপাৰেশ্যন সিন্দুৰক লৈ ইতিমধ্যে তেওঁৰ যি প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।